নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি অতি গুৰুত্বপূৰ্ণ 30টা প্ৰশ্ন আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই প্ৰশ্নকেইটা এডিআৰই পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আজিৰ প্ৰথম প্ৰশ্ন হৈছে কোন চনত অসমীয়া ভাষাই ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল? ইয়াত প্ৰশ্নটোত সুধিছে ৰাজ্যিক ভাষা। ইয়াৰ উত্তৰ হৈছে 1961 চনত অসমীয়া ভাষাই ৰাজ্যিক ভাষাৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম কি? প্ৰথম অসমীয়া সনেট পুথি অপশ্যনকেইটা হৈছে অৰুণোদয়, অপশ্যন বি মালচ, অপশ্যন চি ল'ৰা বন্ধু, অপশ্যন ডি অসমীয়া সনেট। এই প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন বি মালচ। আজিৰ 3 নং প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? এই প্ৰশ্নটোত স্পষ্টকৈ আমাক সুধিছে শিশু আলোচনী। অপশ্যনকেইটা হৈছে অপশ্যন এ মালচ, অপশ্যন বি ঘৰ জেউতি, অপশ্যন চি ল'ৰা বন্ধু, অপশ্যন ডি ছাত্ৰবাৰ্তা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে, যিহেতু আমাক শিশু আলোচনীৰ বিষয়ে সুধিছে, সেইকাৰণে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ল'ৰা বন্ধু। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হৈছে বাল্মীকিৰ ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যনকেইটা হ'ল এ মাধৱ কন্দলী, বি মাধৱদেৱ, চি অনন্ত কন্দলী, ডি সুৰদাস। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে এ মাধৱ কন্দলী। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা আলোচনী। মহিলা আলোচনীখনৰ নাম সুধিছে আমাক। অপশ্যন হ'ল এ অৰুণোদয়, বি জুপিতৰা, চি বাঁহী, ডি ঘৰ জেউতি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে ডি ঘৰ জেউতি। 6 নং প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। অসমৰ দক্ষতা বিশ্ববিদ্যালয় কোনখন জিলাত অৱস্থিত? প্ৰশ্নটো হ'ল দক্ষতা বিশ্ববিদ্যালয়। অপশ্যনকেইটা হ'ল এ কামৰূপ, বি বিশ্বনাথ, চি দৰং, ডি ডিব্ৰুগড়। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি দৰং। দৰং জিলাত দক্ষতা বিশ্ববিদ্যালয় অৱস্থিত। 7 নং প্ৰশ্নটো হ'ল মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? অপশ্যনকেইটা হ'ল এ ন্যায়াধীশ, বি ৰাজ্যপাল, চি প্ৰধানমন্ত্ৰী, ডি অধ্যক্ষ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰাজ্যপাল। 8 নং প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। বায়ুমণ্ডলৰ কোন স্তৰত উৰাজাহাজ চলাচল কৰে? অপশ্যন এ ট্ৰপস্ফিয়াৰ, অপশ্যন বি ষ্টেটস্ফিয়াৰ, অপশ্যন চি মেছস্ফিয়াৰ, অপশ্যন ডি থাৰ্মস্ফিয়াৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ষ্টেটস্ফিয়াৰ। পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনখন অভয়াৰণ্যত ৰাং কুকুৰ পোৱা যায়? অপশ্যনকেইটা হ'ল অপশ্যন এ মানাহ, অপশ্যন বি গিবন, অপশ্যন চি পাভ, অপশ্যন ডি বৰনদী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি বৰনদী। পৰৱৰ্তী প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয়? অপশ্যনকেইটা হৈছে 1948 চন, অপশ্যন বি 1947 চন, অপশ্যন চি 1953 চন, অপশ্যন ডি 1968 চন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1948 চন। পৰৱৰ্তী প্ৰশ্ন অসমত পঞ্চায়তী ৰাজ আইন কেতিয়া গৃহীত কৰা হৈছিল? অপশ্যন হৈছে 1990 চন, 1993 চন, 1994 চন, 1992 চন। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1994 চন। পৰৱৰ্তী প্ৰশ্ন নুমলীগড় তেল শোধনাগাৰ কেতিয়া শুভাৰম্ভ কৰা হয়? অপশ্যন হৈছে 1962 চন, 1972 চন, 1982 চন, 1963 চন। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1962 চন। পৰৱৰ্তী প্ৰশ্ন গুৱাহাটীত কেতিয়া চাহ নিলাম কেন্দ্ৰ স্থাপিত হয়? অপশ্যন 1970 চন, 1982 চন, 1992 চন, 1972 চন। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি
ক্ষমা কৰিব অপশ্যন ডি 1972 চন 1972 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন অসমৰ কপাহ উৎপাদন হোৱা ঠাইখন অপশ্যন এ বুঢ়া পাহাৰ অপশ্যন বি উত্তৰ কাছাৰ অপশ্যন চি মিকিৰ পাহাৰ অপশ্যন ডি সৰ্থেবাৰী ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মিকিৰ পাহাৰে হৈছে অসমৰ কপাহ উৎপাদন হোৱা ঠাইখন পৰৱৰ্তী প্ৰশ্ন হৈছে গোহাঁই কমল আলিৰ দৈৰ্ঘ্য কিমান গোহাঁই কমল আলিৰ দৈৰ্ঘ্য অপশ্যন হৈছে 460 কিলোমিটাৰ 660 কিলোমিটাৰ 560 কিলোমিটাৰ আৰু 760 কিলোমিটাৰ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 560 কিলোমিটাৰ পৰৱৰ্তী প্ৰশ্ন অসম বিত্ত নিগমৰ স্থাপন কেতিয়া হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে 1954 চন অপশ্যন বিত আছে 1954 চনত অসম বিত্ত নিগম স্থাপন কৰা হৈছিল 17 নং প্ৰশ্নলৈ আগবাঢ়িছোঁ অসমৰ ক'ত বন গৱেষণা কেন্দ্ৰ অৱস্থিত অপশ্যনসমূহ হ'ল গুৱাহাটী যোৰহাট শিৱসাগৰ ডিব্ৰুগড় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি যোৰহাটত বন গৱেষণা কেন্দ্ৰ অৱস্থিত পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ চূণশিল থকা ঠাইখন ক'ত চূণশিল পোৱা যায় অপশ্যনসমূহ হৈছে দিলাই পাহাৰ বুঢ়া পাহাৰ মায়ামৰা পাহাৰ আৰু উত্তৰ কাছাৰ এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ দিলাই পাহাৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ প্ৰশ্নটো হ'ল অসম শস্য নিগম লিমিটেড কেতিয়া গঠন হৈছিল এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1967 চন 1967 চনত অসম শস্য নিগম লিমিটেড গঠন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ অসম গ্ৰামীণ বিকাশ বেংক স্থাপন হয় কিমান চনত স্থাপন হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 2006 চনত অসম গ্ৰামীণ বিকাশ বেংক স্থাপন কৰা হৈছিল আজিৰ 21 নম্বৰ প্ৰশ্নটো হ'ল কোনখন নদীৰ ওপৰত হীৰাকুদ বান্ধ আছে হীৰাকুদ বান্ধৰ কথা সুধিছে অপশ্যনসমূহ হৈছে মহানদী তাপ্তি শতদ্ৰু আৰু যমুনা এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন এ মহানদীৰ ওপৰত হীৰাকুদ বান্ধ আছে এই প্ৰশ্নটো অহাৰ সম্ভাৱনা খুবেই বেছি পৰৱৰ্তী প্ৰশ্ন ধৱলগিৰি শৃংগ ক'ত অৱস্থিত অপশ্যনসমূহ হ'ল অৰুণাচল প্ৰদেশ কাশ্মীৰ নেপাল তিব্বত ইয়াৰ অপশ্যন চি নেপাল হৈছে শুদ্ধ উত্তৰ নেপালত ধৱলগিৰি শৃংগ অৱস্থিত পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ ভাৰতৰ প্ৰাচীনতম পৰ্বত কি প্ৰাচীনতম পৰ্বতৰ বিষয়ে সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি আৰাৱলী পৰ্বত এই আৰাৱলী পৰ্বতখনেই হৈছে ভাৰতৰ আটাইতকৈ প্ৰাচীনতম পৰ্বত পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ গোল গম্বাজ ক'ত অৱস্থিত এই গোল গম্বাজ হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ ডিম্বাকৃতিৰ মন্দিৰ এই মন্দিৰটো কৰ্ণাটকত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৰ্ণাটক পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ কোনখন চহৰক মৃতকৰ চহৰ আখ্যা দিয়া হয় প্ৰশ্নটো সুধিছে মৃতকৰ চহৰ এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মহেঞ্জোদাৰোক মৃতকৰ চহৰ আখ্যা দিয়া হয় পৰৱৰ্তী প্ৰশ্নটো হৈছে ধ্ৰুপদী সংগীতৰ সূত্ৰ আলোচনা আছে ক'ত আছে এনেকুৱা ধৰণৰ বেদৰ বিষয়ে থকা এটা প্ৰশ্ন প্ৰাচীনতম বেদৰ বিষয়ে সুধিছিলে এই প্ৰশ্নটো 15 তাৰিখে আহি গৈছে এবাৰ হয়তো ধ্ৰুপদী সংগীতৰ সূত্ৰ কোনখন বেদত আলোচনা হৈ আছে বুলি প্ৰশ্নটো সুধিব পাৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সামবেদত ইয়াৰ বিষয়ে আছে পৰৱৰ্তী প্ৰশ্নটো হ'ল বুদ্ধই তেওঁৰ প্ৰথম বাণী শিকোৱা ঠাই অপশ্যন এ পাটলিপুত্ৰ অপশ্যন বি গয়া অপশ্যন চি বাৰাণসী অপশ্যন ডি সাৰনাথ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি সাৰনাথত বুদ্ধই প্ৰথম বাণী শিকাইছিল পৰৱৰ্তী প্ৰশ্ন নীল নদী কোন মহাদেশৰ অন্তৰ্গত অপশ্যন এ এছিয়া অপশ্যন বি আফ্ৰিকা
অপশ্যন চি এণ্টাৰ্কটিকা, অপশ্যন ডি এটাও নহয়। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি আফ্ৰিকা। আফ্ৰিকাত আছে নীল নদী। নীল নদীয়ে হৈছে বৰ্তমানলৈকে পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম নদী। পৰৱৰ্তী প্ৰশ্নটো হ'ল মেৰু অঞ্চলত বলা ধুমুহাৰ নাম কি? আমাক সুধিছে মেৰু অঞ্চলত বলা ধুমুহা। অপশ্যনসমূহ হ'ল ব্লিজাৰ্ড, অপশ্যন বি টাইফুন, অপশ্যন ডি টৰ্নেডো, অপশ্যন ডি চাইক্লন। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ব্লিজাৰ্ড। আজিৰ শেষৰ প্ৰশ্নটো হৈছে সাহাৰা মৰুভূমিত বোৱা গৰম বতাহক কি নামেৰে জনা যায়? অপশ্যনসমূহ হ'ল চিনুক, খামচিন, হেভিয়া, ফন। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চালে। ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।